নামাজত এইদৰে হৃদয় লগোৱা। প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক আল্লাহ তাআলাই ক'লে, নিজৰ উম্মতক ক'বা, মোৰ জিকিৰ নিজৰ আঙুলি মূৰত কৰি ৰুহ ওলোৱা আৰম্ভ কৰে ভৰিৰ ফালৰ পৰা, যাতে মানুহে পলাব নোৱাৰে, আৰু শেষত চকুত আহে যাতে সি নিজৰ দুৰ্বলতা চাব পাৰে। আল্লাহ তাআলাই আমাক ভয়ানক মৃত্যুৰ পৰা বচায়। আমিন। যিদৰে মানুহে মুৰ্দাক কান্ধত উঠোৱাটো অফজল ভাবে, ঠিক সেইদৰে জীয়াই থকা মানুহক সহায় কৰাটো অফজল ভাবিলে হয়। জীৱন কিমান সহজ হৈ গ'ল। হজৰত আলী ৰাদিয়াল্লাহু আনহুৰ ফৰমান, যদি জীৱনত দুখ কষ্ট নহলহেঁতেন, মই মোৰ আল্লাহৰ লগত দুৱাৰ সম্পৰ্ক কেনেকৈ আদায় কৰিলো। ধৈৰ্য ধৰা দুটা চেহেৰা, যি পছন্দ নহয় তাক সহ্য কৰা, আৰু যি পছন্দ হয় তাৰ কাৰণে বাট চোৱা। যি গুনাহৰ পৰা বয়স কমে সেইটো হ'ল মাৰ লগত বেয়া ব্যৱহাৰ। যি গুনাহৰ কাৰণে মানুহৰ ওপৰত লানত হয় সেইটো হ'ল মিছা কথা। যি গুনাহৰ কাৰণে ৰিজিক কমি যায় সেইটো হ'ল জিনা। যি গুনাহৰ পৰা পৰ্দা উঠাই দিয়া হয় সেইটো হ'ল অহংকাৰ। যি গুনাহৰ পৰা দুৱা কবুল নহয় সেইটো হ'ল হাৰাম উপাৰ্জন। যি গুনাহৰ পৰা আল্লাহ নাৰাজ হয় সেইটো হ'ল বাবাৰ নাফৰমানি। ডাৱৰৰ দৰে থাকা, যিয়ে অকল ফুলৰ ওপৰতে নহয় কাঁইটৰ ওপৰতো বৰষুণ হৈ পৰে। যেতিয়া কোনোবাই বন্ধুৱে তোমাক নিজৰ গুপ্ত কথা কয়, তেতিয়া ভাবিবা তেওঁ তোমাক নিজৰ ইজ্জত আমানত দিছে, আৰু আমানতত কেতিয়াও খেয়ানত নকৰিবা। ইয়া আল্লাহ, মোক আখিৰাতক সফল কৰিবলৈ চেষ্টা কৰোঁতাসকলৰ মাজত ৰাখিবা, আৰু মোৰ কাৰণে আপোনাৰ ৰাস্তা সহজ কৰি দিয়া। মুখেৰে যি কোৱা হয় সেয়া দুনিয়াই শুনে, আৰু যি হৃদয়েদি কোৱা হয় সেয়া একমাত্ৰ আল্লাহে শুনে। যেতিয়া নামাজ আৰম্ভ কৰিবা তেতিয়া মাটিত চাবা, কাৰণ মৰাৰ পাছত আমি এই মাটিৰ ভিতৰতে যাব লাগিব। ৰুকু কৰোঁতে ভৰিত চাবা, কাৰণ আমাৰ ৰুহ ভৰি দি ওলোৱা আৰম্ভ কৰে আৰু শেষত চকুত যায়, যাতে নিজৰ দুৰ্বলতা চাব পাৰে। যেতিয়া চিজদা কৰা তেতিয়া নাকত চাবা, কাৰণ মৰাৰ পাছত চবতকৈ আগত নাক শেষ হ'ব। আৰু যেতিয়া বহি যোৱা তেতিয়া নিজৰ দৃষ্টি কোচত ৰাখিবা, কাৰণ আমি খালী হাত এইদৰে দুনিয়াৰ পৰা গুচি যাব লাগিব। হজৰত আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু আনহা এবাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক সুধিলে, এজনী মাইকী মানুহৰ ওপৰত চবতকৈ বেছি কাৰ হক থাকে? নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, এজনী মাইকী মানুহৰ ওপৰত চবতকৈ বেছি হক তাইৰ গিৰিয়েকৰ। আকৌ সুধিলে, এজন পুৰুষৰ ওপৰত চবতকৈ বেছি কাৰ হক আছে? নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, এজন পুৰুষৰ ওপৰত চবতকৈ বেছি তাৰ মাকৰ হক আছে। এদিন হজৰত জিব্ৰাইল আলাইহিস সালাম নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ খেদমতত হাজিৰ হৈ ক'লে, মই দুনিয়াত থকা সকলোবোৰ গছৰ পাত গণিব পাৰোঁ, সাগৰৰ পানীৰ টোপাল আৰু বালিৰ কণিকা গণিব পাৰোঁ, কিন্তু সেইজনৰ ওপৰত আল্লাহ পাক পঠোৱা ৰহমতৰ সংখ্যা গণিব নোৱাৰোঁ, যিজনে আপোনাৰ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ ওপৰত দৰুদে পাক পঠায়। নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে কৈছিল, যিজনে জান্নাতত যাব তেওঁ নিয়ামত পাব, আৰু তেওঁ সদায় আনন্দ উপভোগ কৰিব, কেতিয়াও দুখ অনুভৱ নকৰে, আৰু কেতিয়াও কাপোৰ পুৰণা নহ'ব, আৰু ডেকাকাল শেষ নহয়। হজৰত ৰাবিয়া বছৰী ৰাদিয়াল্লাহু আনহাৰ পৰা কোনোবাই সুধিলে,
কি গুনাহগাৰৰ তৌবা কবুল হয়? তেওঁ ক'লে, মানুহে সেই সময়লৈকে তৌবা কৰিবই নোৱাৰে যেতিয়ালৈকে আল্লাহ তাআলাই তৌফিক নিদিয়ে, আৰু যেতিয়া তৌফিক দি দিয়ে তেতিয়া কবুলিয়তত কোনো সন্দেহ নাথাকে। যিমান তোমাৰ মাজত ধৈৰ্য হ'ব সিমান তোমাৰ দুৱা শক্তিশালী হ'ব। আল্লাহৰ ওচৰত যদি মাফি বিচাৰা তেনেহলে মানুহক মাফ কৰিবলৈ শিকা। বিচাৰা যদি উত্তম বিচাৰ তেনেহলে চব কিছু আল্লাহৰ ওপৰত এৰি দিয়া। প্ৰিয় নবী হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই ক'লে, তুমি নিজৰ উম্মতক কৈ দিবা, নিজৰ আঙুলিৰ মূৰত মোৰ জিকিৰ কৰে। যেতিয়া তোমাৰ উম্মত অন্ধকাৰ কবৰত অকলশৰীয়া হ'ব তেতিয়া আঙুলিয়ে কবৰক ৰোশন কৰি দিয়ে। হযৰত নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ক'লে, যিজনে মোৰ হাদিছক আগবঢ়াই নিলে অন্য এজনৰ ওচৰত উন্নতিৰ পথত খোজে খোজে আগবাঢ়ি যাব। ধ্বংস আৰু বৰবাদ হয় সেই লোকসকল যি লোকসকলে আনৰ বদনাম আৰু ঠাট্টা কৰিবলৈ ৰহস্য আৰু সুযোগ বিচাৰি ফুৰে। মই সেইজন মানুহৰ বিষয়ে ভাবিলে আচৰিত হওঁ যিজনে জানে উশাহ আৰু বয়স কমি গৈ আছে কিন্তু আখিৰাতৰ কাৰণে একো ব্যৱস্থা নকৰে। যদি বিচাৰা আনন্দভৰা জীৱন কটাব তেনেহলে জৰুৰী আল্লাহ তাআলাই যি নিয়ামত দিছে তাৰ বিনিময়ত আল্লাহৰ শুকৰিয়া আদায় কৰি থাকা। যদি এয়াও নহলহেঁতেন কি কৰিলা হয়? জান্নাত এনেকুৱা সৌন্দৰ্য ভৰা ঠাই য'ত যাবতো চবেই বিচাৰে কিন্তু কোনেও জলদি নকৰে। আল্লাহৰ চাৰিটা ৰহমত যি মানুহৰ সহ্য নহয়। প্ৰথম ছোৱালী, দ্বিতীয় আলহী, তৃতীয় বৰষুণ, চতুৰ্থ বেমাৰ। সেইবোৰ মানুহৰ পৰা দূৰত্ব বনাই ৰাখিবা যিসকলে মুখত মিঠা আৰু অন্তৰত বিষ ৰাখে। ভাবি চিন্তি কথা কবা, মাত কথাই মানুহৰ বংশগত পৰিচয় দিয়ে। চকুৰে পানী নোলোৱা হৃদয় কঠোৰ হোৱাৰ আগজাননী। গুনাহ কচৰতৰ সৈতে মৃত্যুক পাহৰি যোৱাৰ কাৰণ। মৃত্যুক পাহৰি যোৱা ডাঙৰ ডাঙৰ আশাৰ কাৰণ। ডাঙৰ ডাঙৰ আশা দুনিয়াৰ পৰা হোৱা মহব্বতৰ কাৰণ। দুনিয়াৰ মহব্বত সকলোবোৰ গুনাহৰ শিপা হয়। হৃদয় কঠোৰ হোৱা গুনাহ কচৰতৰ সৈতে কৰাৰ কাৰণ হয়। সন্তানৰ মৰম চেনেহ বুঢ়া বয়সত গম পোৱা যায়। ভনীয়েকৰ মৰম চেনেহ ডেকা অৱস্থাত গম পোৱা যায়। ভায়েকৰ মৰম চেনেহ বিয়াৰ পাছত গম পোৱা যায়। গিৰিয়েকৰ মৰম চেনেহ ঘৈণীয়েকৰ বেমাৰত গম পোৱা যায়। ঘৈণীয়েকৰ মৰম চেনেহ গিৰিয়েকৰ বেয়া অৱস্থাত গম পোৱা যায়। বন্ধুৰ মৰম চেনেহ বিপদৰ সময়ত গম পোৱা যায়। শুনোতে অলপ টান কিন্তু এয়া সঁচা। আহলে জান্নাতৰ চাৰিটা চিন। প্ৰথম মিচিকিয়াই হাঁহি থকা চেহেৰা, দ্বিতীয় কোমল মাত, তৃতীয় ৰহম কৰা হৃদয়, চতুৰ্থ আদায় কৰা হাত। বাবাক সন্মান কৰা, তোমাৰ সন্তানে তোমাক সন্মান কৰিব। বাবাক ইজ্জত দিয়া যাতে তুমি সন্মানিত হ'ব পাৰা। বাবাৰ হুকুম মানা যাতে তুমি আনন্দিত হ'ব পাৰা। বাবাৰ কঠোৰতা সহ্য কৰা যাতে শক্তিশালী হ'ব পাৰা। বাবাৰ কথা মনোযোগ দি শুনা যাতে বেলেগৰ কথা শুনিব লগা নহয়। বাবাৰ আগত ডাঙৰ ডাঙৰকৈ নামাতিবা নহলে আল্লাহ পাকে তোমাক সৰু কৰি দিব। বাবাৰ আগত তলত চাবা যাতে আল্লাহ পাকে তোমাক দুনিয়াত ওপৰত উঠাই দিয়ে। বাবা এখন কিতাপ যাৰ ওপৰত তোমাৰ অভিজ্ঞতা হয়। বাবাৰ চকুত পানী মনত ৰাখিবা তোমাৰ কাৰণে যাতে নপৰে। নহলে আল্লাহ পাক তোমাক জান্নাতৰ পৰা পেলাই দিব। কিছুমান কাম কৰিলে আল্লাহ পাক নাৰাজ হয় যেনে সন্তানক গালি পাৰিলে হৃদয়ত হিংসা ভাৱ ৰাখা, আলহী আহিলে চাই বিৰক্তি অনুভৱ কৰা, আজানৰ সময়ত
কামত মস্কুল থাকা, মা বাবাক বেঙেৰা কোৱা, নামাজ পঢ়ি দোৱা নকৰা, দস্তৰখানত খাব বহি কথা কৈ থকা, থিয় হৈ পানী খোৱা, অজু অৱস্থাত বেয়া মাত মাতা, কোৰাণে কৰিমৰ শক্তি, সূৰা য়াছিন কবৰৰ আজাবৰ পৰা বচায়, সূৰা ৰহমান ধনী কৰি দিয়ে, সূৰা ৱাকিয়া ভোগ গুচায়, সূৰা মুলুক কবৰত পোহৰ কৰি দিয়ে, সূৰা আল জাছিয়া জীৱনত শান্তি আনে। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।